Hi everyone, welcome to Lakshya Computer Training Institute Bongaigaon. মই জ্ঞানদীপ। আজি আমি ফটোশ্বপৰ 7 নম্বৰ ক্লাছ আৰম্ভ কৰিবলৈ গৈ আছো। আজিৰ ক্লাছত মই তোমালোকক আৰু এটা ইম্পৰ্টেন্ট টুল দেখাম কেনেকৈ ইউজ কৰিব লাগে। আজিৰ টুলটো হ'ল পেন টুল। পেন টুল কেনেকৈ ইউজ কৰিব লাগে, কি অপচনছ তাত আছে, কেনেকৈ ইউজ কৰিব লাগে, যদি কোনো ধৰণৰ শৰ্টকাট কি আছে হেতু মই তোমালোকক দেখাম। তো বলা সময় নষ্ট নকৰো, ডাইৰেক্টলি আমি ফটোশ্বপ ওপেন কৰি লওঁ আৰু তাত তোমালোকক দেখাও পেন টুল কেনেকৈ ইউজ কৰিব লাগে। তো ইয়াত তুমি চাব পাৰা আমাৰ ফটোশ্বপ ওপেন কৰা হ'ল। এতিয়া আমি ফাইলত যাম, প্ৰথমত এটা পেজ লৈ লম। তো ইয়াত আমি অলৰেডি এটা ডিফাইন কৰা আছে পেজৰ সাইজ A4 সাইজ, ঠিক আছে। তো মই ইয়াত ডিফাইন আগৰ পৰা কৰি থৈছিলোঁ, জাষ্ট মই ওকে কৰি দিম। 21 আই থিংক ইয়েছ 21 সেন্টিমিটাৰ ক'ব পাৰা আৰু 29 সেন্টিমিটাৰ তুমি তোমাৰ হিচাপে চাই ল'বা। এক্সেক্ট সাইজ মই দিয়া নাই, লামচাম এটা উইডথ এণ্ড হাইট মই দি দিছোঁ, তোমালোকে চাই কিনে ইয়াত দি দিবা। তো বলা ইয়াত মই ওকে প্ৰেছ কৰি দিম। তো এইটো আমাৰ পেজ আহি গ'ল। পেজ অহাৰ পিছত ইয়াত তুমি চাব পাৰা ৰাইট ক্লিক কৰিলে পেন টুল পাবা। পেন টুল সিলেক্ট কৰি ল'বা। পেন টুল সিলেক্ট কৰাৰ পিছত ইয়াত তুমি পাথ আছে, শেপ আছে। তুমি পাথ এতিয়া বৰ্তমান ইউজ কৰিব নালাগে, কেলেকি আমি অবজেক্ট বনাম, তাৰ কাৰণে তুমি শেপ ইউজ কৰিবা। ওকে, দেন ইয়াত তুমি কালাৰ চুজ কৰি ল'বা, কোনটো কালাৰ তোমাৰ লাগে, যেনেকৈ ব্লু কালাৰ, য়েল্লো কালাৰ, হোৱাট এভাৰ দ্য কালাৰ। তুমি চেঞ্জো কৰিব পাৰা পিছত। এতিয়া মই চিম্পলি গ্ৰীণ কালাৰ দি দিছোঁ এণ্ড মই ইয়াত এটা জাষ্ট ক্লিক কৰিলে এটা এংকাৰ পইণ্ট আহি গ'ল। ইয়াত ক্লিক কৰিবা, এটা এংকাৰ পইণ্ট আহি যাব। ইয়াত ক্লিক কৰিবা, এটা এংকাৰ পইণ্ট আহি যাব। আৰু ইয়াত কমপ্লিট কৰিব গ'লে এই ডায়েগ্ৰামটো ইয়াত ক্লিক কৰিব লাগিব। তো তুমি চাব পাৰা এইটো এটা শেপ হৈ গ'ল। ইয়াত চাব পাৰা শেপ 1। তুমি মুভ টুলৰ মাধ্যমে এইটো মুভ কৰিব পাৰিবা ইজিলি। এতিয়া আমি চিম্পলি আগেইন মই যাওঁগে পেন টুল। এতিয়া আমি পেন টুলত আছোঁ। পেন টুলৰ মাধ্যমে আমি কি কৰিম, মোক আৰু এটা এংকাৰ পইণ্ট লাগে, ঠিক আছে। তো ৰাইট ক্লিক কৰি তুমি ইয়াত এড এংকাৰ পইণ্টত ক্লিক কৰিবা, কেলেকি মই এতিয়া পেন টুল মাধ্যমে মই বনালোঁ এইটো। এতিয়া মই এংকাৰ পইণ্ট ইউজ কৰিম, এড এংকাৰ পইণ্ট। ইয়াত চাব পাৰা এড এংকাৰ পইণ্ট। এতিয়া মই চিম্পলি কি কৰিম, অল্টাৰ প্ৰেছ চিম্পলি মই ইয়াত ক্লিক কৰিম। ফাৰ্ষ্ট প্লাছ চিম্বল আহি আছে, চাব পাৰা ইয়াত এটা প্লাছ চিম্বল আহি আছে, মানে তুমি এড কৰি আছা। ইয়াত ক্লিক কৰিলে এটা এংকাৰ পইণ্ট আহি গ'ল। এতিয়া তুমি এই এংকাৰ পইণ্টৰ মাধ্যমে তুমি এইটো কেনেকৈ মুভ কৰিব পাৰিবা, এইফালে লৈ আনিব পাৰিবা, ঠিক আছে। এনেকৈ তুমি এইফালেও লৈ যাব পাৰিবা, এইফালেও আনিব পাৰিবা। ওকে, ইয়া ফিৰ তুমি অল্টাৰ প্ৰেছ কৰি কিনেও আনিব পাৰিবা। ওকে, এইটো যদি মই অল্টাৰ এতিয়া যেনেকৈ মই এইটো মুভ কৰি আছোঁ, ঠিক আছে। যদি মই অল্টাৰ প্ৰেছ কৰোঁ তেতিয়া কি হ'ব, এইটো গুচাই দিব ইয়াৰ পৰা। মোকতো গুচাব নালাগে, মই চিম্পলি এইফালে লৈ আনিলোঁ। এতিয়া কথা হ'ল দুটা হেণ্ডেল আহি গ'ল, লেফ্ট এণ্ড ৰাইট হেণ্ডেল আহি গ'ল। এই হেণ্ডেলটো মোক নালাগে, তাৰ কাৰণে মই চিম্পলি ইয়াত যাম আৰু ইয়াত ক্লিক কৰি দিম কনভাৰ্ট পইণ্ট টুল। ইয়াত ক্লিক কৰি যেতিয়া তুমি ইয়াত জাষ্ট ক্লিক কৰিবা, অট'মেটিকলি কি হ'ব, সেই দুটা হেণ্ডেল গুচি গ'ল। ওকে, খুব ইজি হয়। আকৌ যদি ক্লিক কৰা, তোমাৰ আকৌ যদি জাষ্ট ক্লিক কৰি কিনে জাষ্ট এনেকৈ কৰা, হেণ্ডেল আহি যাব। যদি এই হেণ্ডেল নালাগে, জাষ্ট ক্লিক কৰি দিবা, হেণ্ডেল দুটা গুচি যাব। তো এইটো বুজি পাইছা। আৰু তুমি চিম্পলি কি কৰিবা, যেতিয়াও তোমাৰ মুভ মানে ওপৰৰ ফালে তলৰ ফালে কৰিব লাগে, চিম্পলি তুমি এইটো এনেকৈ ড্ৰেগ কৰিলে নহ'ব, ঠিক আছে। ইয়াত হেণ্ডেল ওলাই আহিব, আমাৰতো হেণ্ডেল নালাগে। তো আমি কি কৰিম, অল্টাৰ প্ৰেছ কৰি কিনে এনেকৈ আমি মুভ কৰিব পাৰিম। এনেকৈ ওপৰৰ ফালে লৈ গ'লোঁ, এনেকৈ বেলেগ মানে ডিজাইনটো অলপ চেঞ্জ কৰিব বিচাৰিছা, এনেকৈ তুমি অল্টাৰ প্ৰেছ কৰি চেঞ্জ কৰিব পাৰা। ওকে, তো মই অল্টাৰ প্ৰেছ কৰি অলপ ওপৰৰ ফালে লৈ যাওঁ ইয়াত, আৰু এইটো অল্টাৰ প্ৰেছ কৰি মই এইটো ঠিক কৰোঁ, মানে এটা প্ৰপাৰ পজিশ্যনত আনো, এনেকৈ লৈ আনিলোঁ। ওকে ওকে, আৰু যদি তুমি ইয়াত আৰু এটা অপশ্যন আছে ডিলিট এংকাৰ ডিলিট কৰিব বিচাৰিছা, তুমি এইটো চিলেক্ট কৰি জাষ্ট ইয়াত ক্লিক কৰি দিবা, এইটো ডিলিট কৰি দিব। এড কৰিবৰ কাৰণে আগেইন তুমি ইয়াত ক্লিক কৰিবা, ইয়াত এড কৰি ল'বা। এড কৰাৰ পিছত তুমি জাষ্ট ইয়াক কনভাৰ্ট টু পইণ্ট, তো তুমি অল্টাৰ প্ৰেছ কৰি এইটো ড্ৰেগ কৰিবা, তেতিয়াহ'লে তলৰ ফালে আহি গ'ল। আৰু চিম্পল ক্লিক কৰিলে কি হ'ব, এইটো নৰ্মেল হৈ গ'ল, মানে হেণ্ডেল দুটা গুচি গ'ল। ওকে, তো এইটো আই থিংক তোমালোকে বুজি পাইছা। এতিয়া মই এইটো জাষ্ট ক্লিক কৰিলোঁ, মুভ টুল এণ্ড ডিলিট প্ৰেছ কৰি দিলোঁ, এতিয়া
আৰু এটা পেন টুল সিলেক্ট কৰি তুমি কি কৰিব পাৰা এনেকে যেতিয়া মই ইয়াত ক্লিক কৰো এংকাৰ আহি গ'ল এতিয়া মই ইয়াত ক্লিক কৰাৰ লগে লগে যদি মই এনেকে মুভ কৰো ইয়াত এনেকে যদি মই ড্ৰেগ কৰো মানে ক্লিক কৰাৰ পিছত ড্ৰেগ কৰো অটোমেটিকলি কার্ভ হৈ গ'ল মই যদি ইয়াত ক্লিক কৰো তো ইয়াত কনভার্ট অটোমেটিকলি কি হল এটো এফালে ড্ৰেগ হৈ গ'ল ঠিক আছে তুমি এনেকে কৰিব ইয়াত দুটা হ্যান্ডেল আহি গ'ল এতিয়া তুমি এটো হ্যান্ডেল যে আছে এই হ্যান্ডেলটো গুছাব বিচাৰিছা তেতিয়া হলে অল্টাৰ প্ৰেছ কৰি এটো চোৱা এতিয়া কি হ'ব তোমাৰ এটো হ্যান্ডেল অল্টাৰ যেতিয়া প্ৰেছ কৰিবা এটো হ্যান্ডেল ইউজ হ'ব যেতিয়া তুমি আৰু এটা লাইন বনাবা মানিলো মই এতিয়া আৰু এটা লাইন বনাই দিলো এতিয়া কি হ'ব এতিয়া তুমি এটো হ্যান্ডেল মুভ কৰিব পাৰিবা ঠিক আছে মানে ইয়াৰ প্যাটাৰ্নটো চেঞ্জ কৰিব পাৰিবা ইয়াৰ ডিজাইনটো চেঞ্জ কৰিব পাৰিবা তো মই তোমালোকক আকৌ এবাৰ দেখাই দিও যেতিয়া তুমি পেন টুল ইউজ কৰিবা এনেকে ক্লিক কৰিলা ইয়াত ক্লিক কৰিলা তো ফাৰ্স্ট এতিয়া কি কৰিব এটো যে মই ড্ৰেগ কৰি আছো যেনেকে মই ড্ৰেগ কৰি আছো এই হ্যান্ডেলটো আগৰ ফিউচাৰ যোনটো লাইন হ'ব তাৰ কাৰণে আৰু এটো হল এটো যে অলৰেডি হৈছে ইয়াৰ হ্যান্ডেল হয় তো মই সিম্পলি অল্টাৰ প্ৰেছ কৰি এংকাৰ পইণ্টত এটো চোৱা এংকাৰ পইণ্টৰ যোনটো সেকেন্ড এটো তো এংকাৰ পইণ্ট সেকেন্ড এংকাৰ পইণ্ট আৰু এই যে হ্যান্ডেলটো আছে অল্টাৰ প্ৰেছ কৰি কিনে মই এই হ্যান্ডেলটো মুভ কৰি যেফালে লৈ যাব বিচাৰিছো হেফালে লৈ গৈ আছো এটো হ্যান্ডেল এতিয়া কাম নকৰে যেতিয়ালৈকে তুমি ইয়াত ক্লিক নকৰা যেনেকে তুমি ক্লিক কৰিলে এতিয়া এই এংকাৰটোৰ মাধ্যমে তুমি আৰামসে ইয়াক সেট কৰিব পাৰিবা ওকে তো এটো হল প্ৰসেস এতিয়া এটো কমপ্লিট কৰি দিও ইয়াত ক্লিক কৰি দিলো এটো কমপ্লিট হৈ গ'ল কমপ্লিট হোৱাৰ পিছত এতিয়া পেন টুল দৰকাৰ নাই ডাইৰেক্ট কনভার্ট টুল লবা আৰু ইয়াৰ পা তুমি যেনেকে ইয়াত ক্লিক কৰিবা ইয়াত জাস্ট ক্লিক কৰা ক্লিক কৰি ইয়াত চোৱা হ্যান্ডেল আহি গ'ল এতিয়া এই হ্যান্ডেলৰ মাধ্যমে তুমি এতিয়া দুটা হ্যান্ডেল দুটা সাইডৰ যোনটো কার্ভ আছে হ্যান্ডেল কৰি আছে তো তোমাৰ এটা সাইডৰ যদি লাগে অল্টাৰ প্ৰেছ কৰি কিনে এনেকে কি কৰিব পাৰিবা হ্যান্ডেল কৰিব পাৰিবা এতিয়া অল্টাৰ প্ৰেছ কৰিলো এন্ড এটো বেলেগকে মই কি কৰি আছো হ্যান্ডেল কৰি আছো ইয়াত ক্লিক কৰিম ক্লিক কৰাৰ পিছত প্ৰথমত অলপ ড্ৰেগ কৰি লবা দুটা হ্যান্ডেল ওলাই আহিব দেন অল্টাৰ প্ৰেছ কৰিবা অল্টাৰ প্ৰেছ কৰি যোনটো তোমাৰ ইউজ কৰিব লাগে হেতু তুমি ইজিলি ইউজ কৰা ওকে আৰু এটো হৈ গ'ল এন্ড দেন অল্টাৰ প্ৰেছ এতিয়া অল্টাৰ প্ৰেছ কৰি কন্ট্ৰোল প্ৰেছ কৰিবা কন্ট্ৰোল প্ৰেছ কৰিলে কি হ'ব তুমি প্ৰথমত আমি এটো বনাই লও ঠিক আছে এটো অল্টাৰ প্ৰেছ কৰি কিনে যেকোনো এটা সাইডৰ যোনটো হ্যান্ডেল আছে এটো হ্যান্ডেল কৰিলা কৰাৰ পিছত বাহিৰত এবাৰ ক্লিক কৰিলো দেন আমি অল্টাৰ আমাৰ পয়েন্ট বিলাক লাগে সো আমি জাস্ট ক্লিক কৰিলো যেকোনো জায়গাত দেন আমাৰ এইবিলাক পয়েন্ট আছে সো আমি অল্টাৰ প্ৰেছ কৰি চাও যে আমি এটো মুভ কৰিব পাৰিম নে নাই यस মুভ কৰিব পাৰিবা কন্ট্ৰোল প্ৰেছ কৰি এটো মুভ কৰিব পাৰিবা এটো সো কন্ট্ৰোল প্ৰেছ কৰি তুমি মুভ কৰি যেকোনো ফালে ইয়াৰ ডাইৰেকশন চেঞ্জ কৰিব পাৰা ঠিক আছে তো অলপ ধ্যান দি কৰিব লাগিব এতিয়া মই তোমালোকক এটা শেপ বনাই দেখাও ধুনিয়াকে তো ফার্স্ট আমি পেন টুল ইউজ কৰিম পেন টুল ইয়াত ক্লিক কৰিলো একটা দুটা তিনটা চাৰিটা এন্ড পাঁচটা তো এটো আমাৰ শেপ কমপ্লিট হৈ গ'ল শেপটো কমপ্লিট হোৱাৰ পিছত তুমি কি কৰিবা এতিয়া আমি সিম্পলি যামগে কনভার্ট পয়েন্ট টুল যাবা আৰু ইয়াত ক্লিক কৰিবা ক্লিক কৰি অলপ জাস্ট ক্লিক কৰি এনেকে কি কৰিবা ড্ৰেগ কৰিবা দুটা পয়েন্ট ওলাই আহিব এতিয়া তুমি অল্টাৰ প্ৰেছ কৰিবা অল্টাৰ প্ৰেছ কৰাৰ পিছত এনেকে তুমি কি কৰিবা এটো চোৱা এনেকে এইবিলাক ওলাই লবা ঠিক আছে এটো ওলাই লবা হৈ গ'ল এতিয়া ইয়াত ক্লিক কৰিবা তো ইয়াত ক্লিক কৰি अगेन তুমি কি কৰিবা চোৱা ইয়াৰ পয়েন্ট ওলাই গৈছে কেলেকে মই অল্টাৰ প্ৰেছ কৰিছো আৰু যদি মই এনেকে চোৱা এতিয়া মই अगेन অল্টাৰ প্ৰেছ কৰা নাই সিম্পলি ক্লিক কৰি ড্ৰেগ কৰি আছো তো দুটা পয়েন্ট ওলাই গৈছে এতিয়া সিম্পলি মই যেকোনো এটা হ্যান্ডেল যদি মই ইউজ কৰিব লাগে তো মই অল্টাৰ প্ৰেছ কৰিম ওকে দেন ইয়াত মই अगेन ক্লিক কৰিম ড্ৰেগ কৰিম দুটা পয়েন্ট ওলাই আহিছে দুটা পয়েন্ট ওলোৱাৰ পিছত তুমি সিম্পলি অল্টাৰ প্ৰেছ কৰিবা আৰু তোমাৰ হিচাপে তুমি এডজাস্ট কৰি লবা হ্যান্ডেল বিলাক তো অল্টাৰে কি কৰে যেকোনো এটা হ্যান্ডেল অ্যাক্সেস কৰাৰ পারমিশন দি দিয়ে এতিয়া ইয়াত ক্লিক কৰি কিনে ইয়াত চাব পাৰা তোমাৰ
আমাৰ ওলাই আহিছে দুটা হেণ্ডেল, কিন্তু মোৰ এতিয়া হেণ্ডেল দৰকাৰ নাই। ঠিক আছে, মই অল্টাৰটো মই বাহিৰত এবাৰ ক্লিক কৰোঁ, ইয়াত আগেইন ক্লিক কৰি আছোঁ। মই এতিয়া পেন টুল এবাৰ ইউজ কৰি পেন টুল ক্লিক কৰিলোঁ, আগেইন মই যাম এতিয়া কনভাৰ্ট। এতিয়া মই ইয়াত ক্লিক কৰিম, দেন অল্টাৰ প্ৰেছ কৰোঁ আৰু চাওঁ, য়েছ অল্টাৰ নহয়, কণ্ট্ৰল প্ৰেছ কৰি কিনে মই এইটো ওপৰৰ ফালে লৈ গৈ আছোঁ। অ'কে, তো এইটো হৈ গ'ল, আৰু তলৰ কণ্ট্ৰল প্ৰেছ কৰি কিনে তলৰ ফালে লৈ আনিছোঁ। তো মই এটা অলপ শাৰ্প এটা মই কি বনাই আছোঁ, লিভছ বনাই আছোঁ। ইয়াত ক্লিক কৰিলোঁ আগেইন, তো কি হ'ল, ইয়াৰ যোনটো হেণ্ডেল আছে সেইটো গুচি গ'ল। ঠিক আছে, মোক নালাগে, মই ইয়াত জাষ্ট ক্লিক কৰিলোঁ, এই হেণ্ডেল দুটা গুচি গ'ল আৰু ইয়াত কাৰ্ভ পইণ্টটো গুচি গ'ল। তো এইটো পাৰফেক্টলি আমাৰ ঠিক আছে। এতিয়া মই কি কৰিম, বেলেগকৈ এতিয়া মই যেনেকৈ বেকগ্ৰাউণ্ড চিলেক্ট কৰিলোঁ। অ'কে, বেকগ্ৰাউণ্ড চিলেক্ট কৰাৰ পিছত আগেইন মই পেন টুল ইউজ কৰিম। আগেইন মই ইয়াত অলপ ডাঙৰ কৰি লওঁ, কণ্ট্ৰল প্লাছ প্ৰেছ কৰি কিনে, এণ্ড ইয়াত মই এটা ক্লিক কৰিম পইণ্ট, ইয়াত এটা পইণ্ট ক্লিক কৰিম। এইটো চাব পাৰা 2 নম্বৰ শ্বেপ। ঠিক আছে, তুমি চাব পাৰা ইয়াত শ্বেপটো আহি গৈছে, আৰু ইয়াত মই জইন কৰি দিম। তো এইটো এটা শ্বেপ, আৰু এতিয়া মই একচুৱেলি মোৰ অলপ ভুল হৈছে, মই কণ্ট্ৰল জেড প্ৰেছ কৰি দিওঁ, ইয়াত এটা ক্লিক কৰিম এই তলত, দেন ইয়াত ক্লিক কৰিম। অ'কে, এতিয়া মই কি কৰিম, চিম্পলি যামগৈ মোৰ কনভাৰ্ট পইণ্ট টুল, আৰু ইয়াত ক্লিক কৰিম, আৰু ইয়াত চাব পাৰা মোৰ অলপ ড্ৰেগ কৰিব লাগিব। চিম্পলি মই এনেকৈ ড্ৰেগ কৰি দিলে কি হ'ব, আমাৰ পইণ্টবিলাক ক্লিয়াৰলি আহি যাব। এইটো চোৱা আহি গৈছে, এণ্ড ইয়াৰ মাধ্যমে এই হেণ্ডেল, এইটোক মই হেণ্ডেল কৰিম, অলপ তেঢ়া কৰি দিম। দেন ইয়াত মই ক্লিক কৰিম, ইয়াত ক্লিক কৰি অলপ ড্ৰেগ কৰিম, এই অপশ্যনটো আহি গ'ল, এণ্ড এইটোৰ মাধ্যমে এনেকৈ তুমি মুভ কৰিবা। ঠিক আছে, এইটোৰ মাধ্যমে মুভ কৰিবা, এইটোৰ মাধ্যমে, আৰু এই তলৰ হেণ্ডেলটোৰ মাধ্যমেও তুমি এনেকৈ মুভ কৰিবা। তলৰ হেণ্ডেলটো ইমান ইম্পৰ্টেণ্ট নহয় যিমান এইটো ইম্পৰ্টেণ্ট। অ'কে, তো এইটো হৈ গ'ল আমাৰ, এইটো আমি তলৰ ফালে লৈ আনো, বাছ পাৰফেক্ট হৈ গ'ল। এণ্ড এইটোৰ কালাৰ মই চেঞ্জ কৰি কিনে বেলেগ এটা কালাৰ দিব বিচাৰিছোঁ, তাৰ কাৰণে মই পেন টুল ইউজ কৰিম। ইয়াত কালাৰ চেঞ্জ কৰি কিনে মই লাইট গ্ৰীণ কালাৰ দি দিলোঁ। অ'কে, তো লাইট গ্ৰীণ কালাৰ মই ইয়াত দিলোঁ, এণ্ড চাওঁ, তো এইটো চাগে তলত আছে, তাৰ কাৰণে হোৱা নাই, ওপৰৰ ফালে মই এইটো মুভ কৰি লৈ যাওঁ, ইয়াত চাব পাৰা আহি গৈছে। ঠিক আছে, এইটো আমাৰ পাত আহি গ'ল। তো এনেকৈ তুমি ধুনীয়াকৈ ডিজাইন বনাব পাৰিবা। পিছত আমি এইবিলাক গ্ৰুপিং কৰিব লাগিব, এতিয়া আমাৰ নালাগে। আগেইন মই ফাইলত যাওঁ, নিউ কৰোঁ, নিউ কৰাৰ পিছত এটা নতুন পেজ লৈ আনিলোঁ। নতুন পেজ লৈ অনাৰ পিছত তুমি চিম্পলি ইয়াত আমি পেন টুল ইউজ কৰিম, আৰু ইয়াত শ্বেপ গুচাই কিনে পাত কি কৰিবা, এনেকৈ ক্লিক কৰিবা, তুমি যিকোনো এটা শ্বেপ বনালা, হৈ গ'ল। এতিয়া এইটো চিলেক্ট কৰিবৰ কাৰণে ৰাইট ক্লিক, এণ্ড ইয়াত চাব পাৰা মেক এ চিলেকশ্যন, এইটোত ক্লিক কৰিবা। ইয়াত ফিডাৰ ৰেডিয়াছ দি আছে, এইবিলাক আমাৰ একো কৰিব নালাগে বৰ্তমান। অ'কে প্ৰেছ কৰি দিয়া, আৰু এইটো চিলেকশ্যন হৈ গ'ল। চিলেকশ্যন হোৱাৰ পিছত তুমি কণ্ট্ৰল ডি প্ৰেছ কৰি দিয়া, তো চাব পাৰা কালাৰ চেঞ্জ হৈ গ'ল। তুমি বেলেগ কালাৰ দিয়া, ইয়াৰ পৰা বেলেগ কালাৰ দি দিয়া, সেইটো ইয়াত কণ্ট্ৰল ডি প্ৰেছ কৰি মানে ইয়াত চেঞ্জ কৰি আছোঁ। তো মানি লোৱা কোনো পিকচাৰত, যেতিয়া তুমি কোনো পিকচাৰৰ লগত কাম কৰিবা, তেতিয়া তুমি পাথ ইউজ কৰিব লাগিব। এতিয়া মই পাথ, আৰু এই পাথ ক'ত হ'ব, তোমাৰ কমপ্লিট সেই বেকগ্ৰাউণ্ডত আছে, এইটো বেলেগকৈ ছেপাৰেটলি কোনো শ্বেপ নহয়। ঠিক আছে, তো এইটো মনত ৰাখিবা। অ'কে, তো এইটো আমাৰ হৈ গ'ল। এতিয়া আমি কি কৰোঁ, ফাইলত যাওঁ, অ'পেন কৰোঁ, এণ্ড টেক এ পিকচাৰ। এটা পিকচাৰ আমি ইয়াৰ পৰা লৈ লওঁ, চিম্পল এটা পিকচাৰ আমি লৈ লওঁ, তেতিয়াহ'লে তোমালোকে আৰু ভালকৈ বুজি পাবা। আৰু মই চিম্পল পিকচাৰ ল'ব বিচাৰিছোঁ। ঠিক আছে, তো আৰু ইজি পিকচাৰ ল'ব লাগিব আমাৰ, তেতিয়াহ'লে ধুনীয়াকৈ বুজি পাম আমি বস্তুটো। তো মই এই পিকচাৰটোৱে লৈ লওঁ। তো এই পিকচাৰটো লোৱাৰ পিছত চিম্পলি আমি কণ্ট্ৰল প্লাছ কৰি কিনে ডাঙৰ কৰি লওঁ, অলপ জুম কৰি লওঁ, এণ্ড ইয়াত পাথ আছে, পাথ আমি ইউজ কৰিম। অ'কে, চ' আমি পেন টুল ইউজ কৰিলোঁ। পেন টুল কি কৰিব, এইটো কমপ্লিট চোৱা, ইয়াত মই একদম, ঠিক আছে, ইয়াত মই ক্লিক কৰোঁ,
ইয়াত মই অলপ ফাষ্ট ফৰৱাৰ্ড কৰি আছো এতিয়া আমি সিম্পলি কনভাৰ্ট পইণ্ট টুল ইউজ কৰিম যেনেকৈ তো এতিয়া তুমি চাব পাৰা এই পইণ্টবিলাক আমি সিলেক্ট কৰি লৈছো ইয়াত তুমি এই পইণ্টবিলাক সিলেক্ট কৰাৰ পিছত এতিয়া আমি কি কৰিম ইয়াক এনেকৈ মুভ কৰি দিম তো ইয়াৰ আমাৰ ডুপ্লিকেট হৈ গ'ল ঠিক আছে এতিয়া তুমি চাব পাৰিবা ইয়াত আমাৰ অপচন আছে কেইটামান পাথ তো ইয়াত চাব পাৰা পাথ ঠিক আছে এই পাথ তুমি এতিয়া এই পাথটো যে আছে ৰাইট ক্লিক কৰি এই পাথটো মই ক'ৰ পৰা আনিলো উইন্ডোজত যাবা ইয়াত পাথছ আছে এই পাথ লৈ আনিবা ওয়ার্ক পাথ তো এটো তুমি কি কৰিবা আৰু এটো ওয়ার্ক পাথ থাকে এটো চেঞ্জ কৰিবৰ কাৰণে ডাবল ক্লিক কৰিবা আৰু ইয়াত নামটো চেঞ্জ কৰি দিবা ঠিক আছে তো মানে মই লিখি দিলো তো মই ইয়াত লিখি দিলো বানানা তো সিম্পলি তুমি যে কোনো বস্তু লিখিব পাৰা তো তোমাৰ নামটো চেঞ্জ হৈ যাব নামটো চেঞ্জ কৰাৰ পিছত তুমি আগেইন পেন টুল লৈ কিনে তুমি আকৌ বেলেগ সিলেকশন বনাব পাৰা সেপাৰেটলি ঠিক আছে কিন্তু সেম যদি নামটো যদি সেম থাকে তো কি হ'ব তোমাৰ প্ৰবলেম হ'ব তোমাৰ যোনটো আগৰ সিলেকশন আছে হেতু গুছি যাব এতিয়া আমি এটো সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত এটো ৰাইট ক্লিক কৰি কিনে মেক ই সিলেকশন ওকে কৰা ইয়াত এটো আমাৰ সিলেকশন আহি গল এতিয়া লেয়াৰত যাম আৰু ইয়াত মই প্ৰেছ কৰিম কন্ট্ৰোল জে প্ৰেছ কৰাৰ লগে লগে তুমি চাব পাৰা এটো সেপাৰেটলি আমাৰ কি হৈ গল এটা ডুপ্লিকেট যোনটো আমাৰ সিলেকশন আছিল হেতু এপ্লাই হৈ গল ইয়াত মানে যিমান লগে সিলেকশন আছিল যেনেকৈ আমি সিলেকশন টুল দি ইউজ কৰো তোমাৰ কুইক সিলেকশন তেনেকৈ এটো পেন সিলেকশন পেন টুল দি আমি কৰিছো ঠিক আছে এটো আমি পেন টুল দি কৰিলো এতিয়া কথা হল যে এটো মই ইয়াত ডিলিট কৰি দিও ফাৰ্স্ট এতিয়া মই তোমালোকক দেখাম ভেক্টৰ মাৰ্কস তো আমাৰ তো সিলেকশন তো আছে পাথ আমাৰ সিলেকশন আছে তো চাব পাৰা বানানা তো আমি লেয়াৰত যাম লেয়াৰত যোৱাৰ পিছত যদি এটো লক থাকে তোমালোকে এটো জাস্ট ডাবল ক্লিক কৰি লেয়াৰ 0 কৰি লবা ইয়া মানে এটো লক ইয়াত লক কৰা থাকে লকটো গুছাই দিবা ঠিক আছে এতিয়া ইয়াৰ ওপৰত ৰাইট ক্লিক কৰিবা ক্ৰিয়েট ভেক্টৰ মাৰ্কস কৰাৰ লগে লগে তুমি চাব পাৰা আমাৰ যোনটো ব্যাকগ্ৰাউন্ড আছে হেতু কি কৰিলে ট্ৰান্সপাৰেন্ট কৰি দিলে ইয়াত চাব পাৰা এটো কানিব গলে তুমি শিফট ইয়াত ক্লিক কৰিবা আগেন আহি গল শিফট আগেন ক্লিক কৰিবা এটো গুছি গল এতিয়া তুমি ইয়াত কোনো চেঞ্জেস ইয়া কোনো পইণ্টত কোনো প্ৰবলেম যদি থাকে তুমি সিম্পলি ডাইৰেকশন সিলেকশন ইউজ কৰিবা আৰু ইয়াত ক্লিক কৰি দিবা ক্লিক কৰিলে কি হ'ব ইয়াত যে কেটা পয়েন্টস আছে যে কেটা পয়েন্টস তুমি ইউজ কৰিছিলা হে কেটা পয়েন্ট ইয়াত আহি গৈছে এতিয়া সিম্পলি তুমি মানি লোৱা এটো এৰিয়া অলপ প্ৰবলেম হৈ আছে ইয়াত তুমি ৰাইট ক্লিক কৰি কিনে কনভাৰ্ট পয়েন্ট সিলেক্ট কৰি ইয়াত তুমি প্ৰেছ কৰি দিবা যেনেকৈ তুমি প্ৰেছ কৰিবা ইয়াত চাব পাৰা দুটা আমাৰ হ্যান্ডেল ওলাই আহিলে এতিয়া হ্যান্ডেল আমি সিম্পলি ঠিক মানে আমাৰ হিচাপে আমি সেট কৰি লম ওকে আৰু এটো পয়েন্ট এই হ্যান্ডেলটো আমি এনেকৈ ইয়াত সেট কৰিম ইয়াত ক্লিক কৰিবা ভিতৰৰ ফালে গুছি গৈছে ইয়াত চাব পাৰা আমি এটো ঠিক কৰি আছো ইয়াত যেনেকৈ তুমি ক্লিক কৰিবা ক্লিক কৰি অলপ ড্ৰেগ কৰিলে দুটা পয়েন্ট ওলাই আহিব ঠিক আছে এই পয়েন্টটো লোৱাৰ পিছত তুমি নিজে নিজে এটো সেট কৰিব পাৰিবা ওকে এটো মই এফালে সেট কৰিলো এতিয়া মই অল্টাৰ প্ৰেছ কৰিলে মই খালি এটা হ্যান্ডেল ঠিক কৰিব পাৰিম এটা হ্যান্ডেল দি মই ঠিক কৰিব পাৰিম বাস এটো কৰি দিলো কৰি দিয়াৰ পিছত আমাৰ এটো কমপ্লিট হৈ গল এন্ড আমি
কন্ট্ৰোল মাইনাস প্ৰেছ কৰি দিও আৰু আমাৰ এটো সেট হৈ গল ঠিক আছে এটো চাব পাৰা এটো সো ঠিক আছে তো ইয়াত চাব পাৰা এটো আমাৰ হ্যান্ডেল হৈ গল আৰু যদি হ্যান্ডেল আৰু ভালকে হ্যান্ডেল কৰিব গলে হেতু তুমি পাৰিবা তো এটো হৈ গল এটো কোৱা হয় ভেক্টৰ মাৰ্কস আৰু এটো মই এতিয়া এনেকে ডিলিটও কৰিব পাৰো ইয়াত আৰু এটা আছে যদি তুমি ৰেষ্টৰ মাৰ্কস বনাব বিচাৰিছা সিম্পলি ইয়াত যাম দেন আমি ইয়াত মেক এ সিলেকশন কৰি লম ওকে প্ৰেছ কৰিম এটো হৈ গল এতিয়া লেয়াৰত যাও লেয়াৰত যোৱাৰ পিছত এটো জাস্ট মুভ কৰি দিম এটো হৈ যাব আমাৰ ইয়াত আমি সিম্পলি ক্লিক কৰিম আৰু এটো হৈ গল আমাৰ raster tool ঠিক আছে raster marks ঠিক আছে তো raster marks ইয়া simple marks মানে কি হয় ইয়াত আমাৰ যোনটো ক্লিয়াৰিটি হেতু ইমান আমি নাপাও কিন্তু ভেক্টৰ মাৰ্কসত আমি ক্লিয়াৰিটি টো বেছি পাও ইমানে ডিফাৰেন্স বাদ বাকি ইমান কোনো ডিফাৰেন্স নাই ওকে তো তুমি যে কোনো এটা টুল ইয়াত ইউজ কৰিব পাৰিবা এতিয়া তোমালোকক মই আৰু এটা বস্তু দেখাও এবিলা ক্লোজ কৰি দিও ফাৰ্স্ট এটা নিউ পেজ লৈ লো এতিয়া মানি লো ইয়াত মই সিম্পলি ৰেক্টেঙ্গল মাৰ্কিং টুল ইউজ কৰি আছো এনেকে ঠিক আছে তো এটো এটা সিলেকশন ইয়াত আৰু এটা সিলেকশন ইয়াত মই মানে এড কৰি আছো এন্ড যদি তুমি আৰু ডিজাইন দিব বিচাৰিছা কিবা এটা ইউনিক ডিজাইন দিব বিচাৰিছা এনেকে দিছা ঠিক আছে এটো হৈ গল আৰু এতিয়া তুমি মাইনাস কৰিবা তো এফালে মানি লোৱা ইমান লকে মই মাইনাস কৰি দিলো এটো হৈ গল এতিয়া এটো এটা ডিজাইন এতিয়া তুমি এটুক যদি পাথ বনাব বিচাৰিছা পাথত যাবা আৰু ইয়াত তুমি চাব পাৰা মেক ওয়ার্ক পাথ ফ্রম সিলেকশন এটু ক্লিক কৰিলে তোমাৰ পাথ আহি গৈছে ঠিক আছে তো এইবিলাক আমাৰ পাথ আহি গল আৰু এই পাথ বিলাক তুমি अगेन জাস্ট ক্লিক কৰিবা ইয়া ডাইৰেকশনৰ মাধ্যমে সিলেকশন এটো সো আহি গৈছে ঠিক আছে ডাইৰেকশনৰ মাধ্যমে সিলেক্ট কৰিব পাৰা ইয়া ডাইৰেক্টলি যে কোনো সৰি কনভার্ট পয়েন্ট যদি ইউজ কৰে ইয়া ক্লিক কৰি দিয়া অটোমেটিক্যালি এই পয়েন্ট বিলাক এংকাৰ পয়েন্ট বিলাক ইয়াত শো কৰিব ওকে তাৰ পিছত তুমি তোমাৰ হিচাপে ক্লিক টু পাথ তো পাথত আমাৰ যোনটো ব্যাকগ্ৰাউণ্ডত কালাৰ আছে হেতু আমি এপ্লাই কৰিব পাৰো ওকে তো আই থিংক তোমালোকে বুজি পাইছা কেনেকৈ আমি কামটো কৰো ইয়াত মেক সিলেকশন ইয়াত মই ক্লিক কৰি মেক সিলেকশন ওকে কৰি দিলো দেন সিলেক্ট হৈ গল ঠিক আছে দেন তুমি ইয়াত কালাৰ দি দিয়া কন্ট্ৰোল ডি মই যদি প্ৰেছ কৰো ব্যাকগ্ৰাউণ্ডত কালাৰ আহি গল আমাৰ ব্লু তো এটোৱে আছিল আজিৰ ক্লাস যদি তোমালোকে আমাৰ ক্লাसेस বিলাক ভাল পাই আছা বুজি পাই আছা প্লিজ লাইক কৰিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা আমাৰ যোনটো ফেসবুক পেজ আছে হেতু হল লাক্স ইনষ্টিটিউট এণ্ড লাক্স সিটিআই আৰু আমাৰ ইনষ্টিটিউটৰ চেনেল হয় লক্ষ্য অনলাইন ট্ৰেইনিং থ্যাংক ইউ বাই বাই টেক কেয়ার